বন্ধুসকল, আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে যে প্ৰায় ৰাতিপুৱা ৩ৰ পৰা ৫ বজাৰ ভিতৰত আপোনাৰ টোপনিটো স্বয়ংক্ৰিয়ভাৱে খোল খায়? এলাৰ্ম নোহোৱাকৈ, কোনো শব্দ নোহোৱাকৈ চকু মেলিলে আৰু আচৰিত হয় যে কিয় এনেকুৱা হ'ল। যদি হয়, তেন্তে বুজিব যে এইটো কোনো সাধাৰণ কথা নহয়। এইটো এটা ঐশ্বৰিক আহ্বান। হয়, ৰাতিপুৱা ৩ৰ পৰা ৫ বজাৰ ভিতৰত সময়খিনি কেৱল টোপনিৰ পৰা সাৰ পোৱাৰ সময় নহয়, ভগৱানৰ পৰা আপোনাক জগাই তোলাৰ সংকেত। আজিৰ ভিডিঅ'টোত আমি উন্মোচন কৰিবলৈ ওলাইছোঁ এই ৰহস্য। প্ৰথমে জানো আহক, ৰাতিপুৱা ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত সময়খিনি কিয় ইমান বিশেষ বুলি গণ্য কৰা হয়। ভাৰতীয় শাস্ত্ৰত এই সময়ক ব্ৰহ্ম মুহূৰ্ত বুলি কোৱা হয়। এই সময় সূৰ্য উদয়ৰ প্ৰায় ১.৫ ঘণ্টাৰ আগৰ। এই সময়ত পৰিৱেশ আটাইতকৈ বিশুদ্ধ আৰু শান্ত। বতাহত অক্সিজেনৰ পৰিমাণ সৰ্বাধিক আৰু মানুহৰ মনটো অতি স্থিৰ আৰু বিশুদ্ধ অৱস্থাত থাকে। প্ৰিয় দৰ্শক, শাস্ত্ৰত কোৱা হৈছে যে ব্ৰহ্ম মুহূৰ্তত জাগ্ৰত হৈ ধ্যান কৰা, যোগ বা জপ কৰা সাধকে 100 গুণ বেছি ফল পায়। অৰ্থাৎ এই সময়ত যদি আপুনি সাৰ পাই আছে, তেন্তে বুজি লওক যে ঈশ্বৰে নিজেই আপোনাক এই ঐশ্বৰিক ঘণ্টাত ধ্যান ধাৰণাৰ বাবে মাতিছে। এতিয়া বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা চাওঁ আহক। প্ৰিয় দৰ্শক, বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা যদি চোৱা হয়, আমাৰ টোপনি বিভিন্ন টোপনিৰ চক্ৰত চলি থাকে। প্ৰতিটো চক্ৰ প্ৰায় 90 মিনিটৰ। ৰাতিপুৱা ৩ৰ পৰা ৫ বজাৰ ভিতৰত টোপনি লঘু হৈ পৰে, যাৰ বাবে কেতিয়াবা টোপনি স্বয়ংক্ৰিয়ভাৱে ভাঙি যায়। কিন্তু প্ৰতিদিনে সকলোৰে লগত এনেকুৱা নহয়। চীনা চিকিৎসা বিজ্ঞানে কয় যে ৰাতিপুৱা ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত সময় হাওঁফাওঁৰ সময়। এই সময়ত শৰীৰে উশাহ শব্দ কৰে। এই কাৰণেই কাহ বা উশাহ নিশাহত অসুবিধাৰ বাবে এই সময়ত বহুতে সাৰ পায়। আধুনিক বিজ্ঞানেও এই সময়ক মগজুৰ তৰংগ, ধ্যান আৰু একাগ্ৰতাৰ বাবে আটাইতকৈ উপযোগী বুলি বিশ্বাস কৰে। গতিকে যদি এই সময়ত আপোনাৰ টোপনি বাৰে বাৰে সাৰ পাই থাকে, তেন্তে ই কেৱল শাৰীৰিক কাৰণ নহয়, আধ্যাত্মিক লক্ষণো হ'ব পাৰে। জ্যোতিৰ্বিজ্ঞানে কয় যে ৰাতিপুৱা ৩ৰ পৰা ৫ বজাৰ ভিতৰত আত্মা আৰু বিশ্বব্ৰহ্মাণ্ডৰ মাজত প্ৰত্যক্ষ সংস্পৰ্শ হয়। এই সময়ত দেৱতাৰ শক্তি পৃথিৱীত সৰ্বাধিক সক্ৰিয়। সাধন কৰা সন্ত বা ঋষিসকলে এই সময়ত সাৰ পাই জপ আৰু ধ্যান কৰে। আপোনাৰ অৱচেতন মন আৰু ঈশ্বৰৰ মাজৰ উৰণিখন অতি পাতল হৈ পৰে। যদি এই সময়ত আপুনি বাৰে বাৰে সাৰ পাই উঠিছে, তেন্তে বুজি লওক যে আপোনাৰ আত্মাই আপোনাক জগাই তুলিছে। আপোনাক এটা সংকেত দিছে যে এতিয়া ঈশ্বৰৰ সৈতে সংযোগ স্থাপনৰ সময়। এতিয়াই আপোনাৰ জীৱনৰ আধ্যাত্মিক পথত পদক্ষেপ লোৱাৰ সময়। ভাগৱতত ভগৱান শ্ৰীকৃষ্ণই কৈছে যে ব্ৰহ্ম মুহূৰ্তত জাগ্ৰত হৈ সাধন কৰা সাধকৰ আত্মাই অতি সোনকালে ঈশ্বৰক লগ পায়। ঋগ্বেদত কোৱা হৈছে, উত্তিষ্ঠাত জাগ্ৰত প্ৰাপ্য বৰ্ণনি বোধত, অৰ্থাৎ জাগ্ৰত হৈ জ্ঞান লাভ কৰা। পতঞ্জলি যোগসূত্ৰতো লিখা আছে যে এই সময়ত ধ্যান সৰ্বাধিক ক্ষিপ্ৰতাৰে ঘটে। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন, ইয়াক কিয় ঐশ্বৰিক আহ্বান বুলি কোৱা হয়? কাৰণ এই সময় সাধাৰণ মানুহৰ স্বাভাৱিক ৰুটিনতকৈ পৃথক। যদি আপুনি প্ৰতিদিনে এই সময়ত স্বয়ংক্ৰিয়ভাৱে সাৰ পাই আছে, তেন্তে বুজি লওক যে ঈশ্বৰে আপোনাৰ দুৱাৰত টুকুৰ মাৰিছে। সাধাৰণ জীৱনৰ ওপৰত উঠি নিজৰ প্ৰকৃতি উদ্দেশ্য চিনি পোৱাৰ এই আহ্বান। প্ৰিয় দৰ্শক, এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে যদি আপুনি প্ৰতিদিনে
3ৰ পৰা 5 বজাৰ ভিতৰত সাৰ পায় তেন্তে আপুনি কি কৰিব লাগে? পানী খাই মনে মনে বহিব, চকু মুদি দীঘলকৈ উশাহ লওক, প্ৰণায়াম কৰক, মন্ত্ৰ জপ, ওম, গায়ত্ৰী মন্ত্ৰ অথবা আপোনাৰ ইষ্টদেৱৰ নাম জপ লওক, ধ্যান কৰক। যদি আপুনি মাত্ৰ 10-15 মিনিটৰ বাবে কৰে তেন্তে আপুনি গোটেই দিনটো শক্তিশালী হৈ থাকিব। আধ্যাত্মিক লক্ষ্য নিৰ্ধাৰণ কৰক। ঈশ্বৰৰ সৈতে সংযোগ স্থাপন কৰি আপুনি কেনেকৈ আপোনাৰ জীৱনটো অৰ্থপূৰ্ণ কৰি তুলিব পাৰে সেই বিষয়ে চিন্তা কৰক। আটাইতকৈ ডাঙৰ কথা জানেনে? এই সময়ত পুনৰ শুবলৈ চেষ্টা নকৰিব। সাৰ পাই অলপ সময় সাধনা কৰিলে তেতিয়া আপোনাৰ গোটেই দিনটো শক্তিশালী হৈ উঠিব। পুৱা 3ৰ পৰা 5 বজাৰ ভিতৰত দেখা সপোনবোৰক শাস্ত্ৰত আটাইতকৈ সঠিক বুলি ধৰা হয়। এই সময়ত দেখা সপোনবোৰ কেতিয়াবা ভৱিষ্যতৰ ইংগিত দিয়ে, কেতিয়াবা পূৰ্বপুৰুষৰ বা দেৱতাই সপোনৰ জৰিয়তে বাৰ্তা দিয়ে। গতিকে এই সময়ত যদি সপোন দেখা যায় তেন্তে সহজভাৱে ল'ব নালাগে। প্ৰিয় দৰ্শক, যদি আপুনি সঁচাকৈ এই আহ্বান গ্ৰহণ কৰে, ব্ৰহ্ম মুহূৰ্তক শুদ্ধভাৱে ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ জীৱনত এই পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰিব। মনত শান্তি আৰু আত্মবিশ্বাস বাঢ়িব, মানসিক চাপ আৰু উদ্বিগ্নতাৰ অন্ত পৰিব, পঢ়া শুনা আৰু কামত একাগ্ৰতা আহিব, শৰীৰ সুস্থ হৈ থাকিব, ৰোগৰ পৰা সুৰক্ষা থাকিব, আধ্যাত্মিক শক্তি বৈ যাব। প্ৰিয় দৰ্শক, ৰাতিপুৱা 3ৰ পৰা 5 বজাৰ ভিতৰত সাৰ পোৱাটো কাকতলীয়া নহয়। এইটো কোনো তুচ্ছ কথা নহয়। এয়া আপোনাৰ বাবে এক ঐশ্বৰিক আহ্বান। যদি আপুনি এই আহ্বান বুজি পায় আৰু গ্ৰহণ কৰে তেন্তে আপোনাৰ জীৱনৰ দিশ সলনি হ'ব পাৰে। প্ৰিয় দৰ্শক, এয়া আছিলে যিহেতু আজি জ্যোতিষৰ কিছু আপোনাৰ ৰহস্যময় কথা। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱী পৰিয়ালবৰ্গলৈ শ্বেয়াৰ কৰক। লগতে আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে। গতিকে পিছৰবাৰৰ এই সময়ত সাৰ পালে অভিযোগ নকৰিব, বৰঞ্চ হাঁহি মাৰি ভাবিব এইটো ভগৱানৰ আহ্বান, মই সাজু।